তাৰ ইমান দিনৰ মই লগ পালোঁ চা কিবা এটা কৈ দিয়ক উৎপাত চা সিহঁতৰ 45,000 ইনষ্টলমেণ্ট নেকি কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো আজি ওলাইছোঁ মানে লগৰজনৰ মোৰ বেষ্ট ফ্ৰেণ্ডৰ লিখিয়াই মাতি আছিলে মানে সিহঁতৰ মাক বাপেকো মাতি আছে কাৰণ অহাটো আজি 2 দিন হৈ গ'ল তেওঁলোকৰ ঘৰলৈ যোৱা হোৱা নাই তো মানে কৈছিলে যাবলৈ আৰু ময়ো যাম বুলি ভাবি আছোঁ কিন্তু যাবলৈ সময় হোৱা নাই তো ভণ্টিকো মানে ছাতি এটা লৈ দিব লাগে তাইও মানে আহিব পৰা কৈ আছে যে মোক কিবা ছাতি এটা লাগে মানে তাই কিবা সৰু যোনটো ছাতি মানে তেনেকুৱা ছাতি এটা চবেই কিনিছে হ'ল লগৰবোৰে তাইক মানে কিনি দিব লাগে তো ভণ্টিকো অকণমান ফুৰাই আনিম আৰু লগৰজনৰ ঘৰৰ পৰাও আহোঁগৈ বহুত দিনৰ মূৰত তো যোৱাই নাই মানে আগতে বহুত প্ৰায় 6ৰ পৰা তেওঁলোকতে পঢ়া ঠিক আছে তাৰ মানে আৰু লগৰজনৰ লগতে পঢ়া মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ লিখীয়া ভাল লগৰ বহুতো নজনা কথা তেওঁৰ পৰা শিকিবলৈ পাইছিলোঁ তো তেওঁৰ মাক দেউতাকেও মোক মাতি আছে তো এতিয়া সিহঁতৰ ঘৰলৈ যাম তো কি হয় কি নহয় তোমালোকে ভিডিঅ'টো চাই থাকা সিহঁতৰ ঘৰলৈ যাম বাৰু প্ৰথমে তোমাৰ এতিয়া ৰেডিটো হৈ ল'লোঁ কিন্তু তোমাৰ এইফালে তোমাৰ ইয়াত দেখিবলৈ পাইছে মানে মায়ে অলপ বস্তু দি পঠাইছে বহুতৰ ঘৰত দিবলৈ তো বস্তুখিনি প্ৰথম বহুতৰ ঘৰত দি আহিলেও মানে ইয়াত অলপ একো নাই মেইনলি তোমাৰ মিল্টন মানে ফ্লাক্স এটা আছে ফ্লাক্সটো মানে বৌয়ে সুধি পঠাইছিলে মই এটা তাৰমানে য'ত আমাৰ ট্ৰেইনিঙৰ পৰা কিনি লৈ আহিছিলোঁ আৰু অলপমান কাপোৰ আছে ককাৰ কাৰণে লৈ লৈছোঁ তো ককাৰ কাপোৰখিনি দি থৈ আহি লওঁগৈ ঠিক আছে তাৰপৰা চাবিটো আনি লওঁ চাবিটো পাহৰি গৈছিলোঁ তো ফাইনেলি চাবিটো আনি ল'লোঁ এতিয়া ব'লক ষ্টাৰ্ট কৰোঁ গাড়ী তাৰপৰা বহুতৰ ঘৰলৈ গৈ থাকিম ঠিক আছে তো ব'লক এতিয়া গৈ থাকোঁ বহুতৰ ঘৰলৈ ঠিক আছে বস্তুখিনি ইয়াত লৈ লোৱা হ'ল তাৰপৰা বহুতৰ ঘৰৰ পৰা আহি আকৌ মানে লগৰজনৰ ঘৰলৈ যাব লাগিব আৰু ভণ্টিকো লগত লৈ যাব লাগিব ঠিক আছে মোৰ ভিডিঅ'টো দি থকা সদায় চিনি পায় ইয়াক তো বহুতৰ ঘৰলৈ আহি ইয়াক লগ পালোঁ খোলা গৰম আজি ইয় নেকি বহুত গৰম মাৰিছে নে ইয় বহুতৰ ঘৰলৈ আহি ঘৰলৈ যাব সময়তে আমাৰ বস্তি আহিলে আগৰ ভিডিঅ'ত ওলাই দেখিছে বস্তি কিবা এটা কৈ দিয়া গৰম কেনেকুৱা লাগিছে আজি গৰমত থাকিব নোৱাৰা হৈ গৈছে অহ মাই গড কি নিবলৈ আহিছা দোকানত চাফৰ পেকেট নিবলৈ আহিছোঁ বহুত দোকানত সৰু কিন্তু বহুত বস্তু আছে মানে ইয়াত বহুত মানে অলৰেডি সোমাই আছে অঁ বোলে চাপ দি দিয়া মানে দোকান ই মানে মোৰ ভিতৰত য'তে থাকোঁ ই মানে পাই যায়হি আহি আপুনি দেখিছে প্ৰথমটো ভিতৰত দেখিছিলে মোক ঠিক আছে দিলা নেকি কিবা 10 টকা দিয়া আকৌ 10 টকাহে 20 টকা দিয়া নাছিলি অঁ 10 টকা লৈ পইচাই নিবলৈ পাহৰিছে যদি মোৰ কাৰণে মানে যিমান ইম্পৰ্টেণ্ট মা দেউতা আৰু সিমান মোৰ আমাৰ বৌ আৰু ককাও কাৰণ মই সৰুতে মানে ইয়াতে বেছি থাকিছিলোঁ যেতিয়া আমি ডাঙৰ হৈছিলোঁ ক্লাছ 3 পৰা মানে 2 পৰা 1 পৰা ক্লাছ 1 পৰা ইয়াতে থাকি পেলাই ডাঙৰ দীঘল হোৱা তো মই বেছিকৈ যিমান মা দেউতাক ভাল পাওঁ তো তাতকৈ বেছি মই সিমানেই আমাৰ মা আৰু ককাকো ভাল পাওঁ ঠিক আছে কাৰণ ইয়াতে বহুত স্মৃতি জড়িত হৈ আছে ঘৰখনৰ লগত আৰু সেইকাৰণে মই এনেকৈ যেতিয়া আহোঁ বেছিভাগটো মই বৌহঁতৰ ঘৰতে থাকোঁহি কাৰণ বৌয়ে মোক বহুত সহায় কৰি আহিছে ঠিক আছে সৰুৰ পৰাই বৌয়ে মোক বহুত সহায় কৰি আহিছে বৌ এজন বিগ ছাপৰ্টাৰ বুলি ক'ব পাৰি কিবা টকা পইচা অভাৱ হওক কেতিয়াবা যদি মায়ে নিদিছিলে তো বৌয়ে সদায় দিছিলে যে মোক মানে বৌয়ে যিমান পাৰে মানে সহায় কৰে মানে পইচা পাতি হওক যেতিয়া স্কুল পাতি যাওঁতে মানে কেতিয়াবা যেতিয়া পইচা মানে যেতিয়া নাইকিয়া হৈ যায় তো তেতিয়াও মানে বৌয়ে মানে বহুত সহায় কৰিছিলে মোক ঠিক আছে তো বৌয়ে এইবোৰ সহায় কেতিয়াও চাগে মই পাহৰিব নোৱাৰিম ঠিক আছে এতিয়া আহিছোঁতো ভালেই লাগিছে কিন্তু যাবনি বহুত বেয়া লাগিব কাৰণ বৌয়ে মোক সৰুৰ পৰাই বহুত সহায় কৰি আহিছে ঠিক আছে বহুত সহায় কৰি আহিছে আৰু বৌৰ মোৰ সেইবোৰ সহায় মই বৌকে নিজকে মা বুলি মাতোঁ কাৰণ মই যেতিয়া সৰুৰ পৰা আছিলোঁ মানে সৰুৰ পৰা ইয়াতে থাকি ডাঙৰ দীঘল হোৱা ন তো মানে বৌটো নাহে পিছে হ'লে মই মানে মাক বুলি মানে আমাৰ বৌ মানে মা বুলিয়ে মাতোঁ বৌয়ে আম ওলোৱাই দিছে তো বৌয়ে আম ওলোৱাই দিছে এতিয়া খাম ঠিক আছে ক'ৰ পৰা নাই ঐ আম এয়া ঠিক আছে আমখিনি এতিয়া গুচাব লাগিব কিবা এখন লৈ আহ গুচাবলৈ আমখিনি গুচাই লওঁ ঠিক আছে আমখিনি হৈছে পকা গৰম মজুৰা আম খোৱা মজাই বেলেগ তো আহিছিলোঁ বহুতৰ ঘৰলৈ তো বৌয়ে ওলোৱাই দিছে আম এতিয়া আমখিনি গুচাই লওঁ নাপায় জলকীয়া মিলাই ধুনীয়াকৈ খাম আৰু ন আমখিনি দুখাই দিয়ে এইফালে অলপ ৰাইজক তললৈ এইখিনি পকা হয় এইখিনি তোমাৰ কেঁচা হয় এইখিনি খালি কেঁচাই হয় পকাখিনি বেছি খাবলৈ বেয়া হয় নবৌ তো প্ৰথমত গুচাই লওঁ আমখিনি ঠিক আছে তাৰপৰা একেবাৰে লাষ্টত খুৱাম ঠিক আছে আপোনালোকৰ ঘৰত আছে চাগে যদি নাইকিয়া চাই সোৱাদ লওক আৰু নে কি নহয় দেই প্ৰথম গুচাই লওঁ আমখিনি ঠিক আছে তাৰপিছত মই খুৱাই আছোঁ আমি এতিয়া আম কাটি থাব হৈ গ'লে কেনেকুৱা লাগিছে খুব মজা লাগিব না গাই বৌ মানে আৰু পুৰা হাঁহি ফূৰ্তি কৰি আছে পুৰা খাব লাগিব যে ঠাণ্ডা খাই হেৰি লৈছোঁহে নেমু পানী খাই লৈছোঁহে গৰমত সেইকাৰণে নেমু পানী বনাইছিলোঁ খাই লৈছোঁ খাম আৰু গৰমত কি ভাত মজা আছে ন খোৱা হেৰিটো এতিয়া এইটো জলকীয়াটো অলপ মাৰি দিছোঁ ন নিমখটো অলপ দিব লাগিব চাগে নিমখটো অলপ দি দিওঁ
এতিয়া মানে আৰু পুৰা হেভি হ'ব ন মিলাই দিছোঁ তেতিয়াহে সোৱাদটো আহিব তেল অকণ দিবি নি যদি অকণমান খাই থৈছোঁ নিমখটো হ'ল নে মিঠাটো দিম নে তেল অকণ দিবি মিঠাতেল অকণ মিঠাই নালাগে চেনি দিবি নি ঠিক আছে হিচাপত হৈ গৈছে চেনি চেনি অকণ দি দিওঁ নে চেনি অকণ দি দিওঁ না ভাইটি মানে চেনি চেনি অকণ দি খাই চাব কেনেকুৱা লাগে ইয়াৰ লগত নিমখ অকণ দিলে হ'ব খাই চালোঁ বাৰু মিঠাই হয় ন মই অকণমান খাই চাওঁ ৰ'বা মিঠা আছে আমটো হা হ'ব পানী দিবি চেনি হৈ যাব যে মটৰটো কিনি আনিছিলোঁ তো এতিয়া মাৰ কাৰণে কাপোৰখিনি ধুবলৈ ভাল হৈছে তো এইফালে দেখিব পাৰে মোৰ ট্ৰেইনিঙৰ যিমান কাপোৰ মানে ইয়াত ধুই থোৱা আছে তোমাৰ আৰ্মি ড্ৰেছৰ পৰা ধৰি অন্যান্য অজি ড্ৰেছ স্পৰ্টিং যিমান মানে ইয়াত ধুই দিয়া হ'ল আৰু এইফালেও মানে অলপ পিছফালে মেলি থোৱা আছে এইফালেতো আছেই মানে চব মোৰেই হয় কিন্তু অলপ বেলেগ চাইডেও মানে মেলি থৈছে যোনখিনি তো এইফালে তোমাৰ শ্লিপিং বেগ আছে এখন দেখিব পাৰে তো কালি মটৰটো সেইকাৰণে মই বহাই দিলোঁ যাতে কাপোৰ চাপোৰ ধুবলৈ সহায় হওক ঠিক আছে তো এতিয়া মাৰ বাবে অলপ সুবিধা হৈছে মটৰটো বহাই দি মানে মটৰটো মানে বহাই দিয়াৰ ফলত আৰু কাপোৰখিনি ধুবলৈ ভাল হৈছে আৰু মাৰ সুবিধাৰ কাৰণে লৈ আহিলোঁ সেইটো আৰু ঘৰত কাপোৰ কানি ধুবলৈ ভাল হ'ব দৰমহাৰ পইচাৰে আনিলোঁ অকণমান ইমানো দামী নহয় জাষ্ট মানে যেনে তেনে চলিবৰ কাৰণে কিন্তু উপায় নাই ইমানো মানে হাতত পইচা যিহেতু নাই সেইকাৰণে কম পইচাৰে মানে যেনে তেনে চলক তাৰে আশা কৰি মানে কালি মটৰ এটা লৈ আহিলোঁ আৰু এতিয়া কাপোৰ চাপোৰ ধুবলৈ মানে ভাল হৈছে তো হাঁহৰ পোৱালি ডাঙৰ হৈছে আৰু বেছি দিন হোৱা নাই খুব বেছি দুসপ্তাহমান হৈছে তো কেঁচু দিব লাগিব সিহঁতক এইফালে এটা পলাই গৈছিলে চকীটো উৎপাত চা সিহঁতৰ এইটো ভৰাই দে ইয়াত ভৰাই দে তো এইফালে চাব পাৰে কুকুৰাও ডাঙৰ হৈছে আৰু লাহে লাহে কুকুৰা আৰু আছে এইফালে চুলি তুলি চৰি আছে সিহঁতে এতিয়া তোমাৰ চাউল আৰু পানী দিয়া হৈছে এতিয়া কেঁচু দিয়া নাই কেঁচু অলপ পিছত দিয়া হ'ব কেঁচু তাৰমানে এতিয়া দিবলৈ অকণমান টাইম নাই তো এতিয়া সিহঁতক চাউল আৰু পানী দিছোঁ সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া ন কিউট লগাইছা এতিয়া সৰুতে ইমান কিউট লগাই থাকে ডাঙৰ হ'লে কেনেকুৱা হৈ যায় ন গাইছ এইফালে চব কামাণ্ড পাৰ্টি এইখিনি সৰুৱে আছে ডাঙৰ হ'ব লাহে লাহে আৰু দেখিয়ে কিবা এটা ভাল লাগে এইখিনি ডাঙৰ হৈছে আৰু এইখিনি দেখিবলৈ পাইছে এইখিনি লাহে লাহে চব ডাঙৰ হৈ যাব এইখিনি তোমাৰ ডাঙৰ হৈছে অলপ বেছি সপ্তাহমান হ'লে এসপ্তাহমান হৈছে আৰু এইফালেও আছে কোনো ব্লেক কামাণ্ডো এইটো ব্লেক কামাণ্ডো এইটো ডাঙৰ হ'ব আৰু লাহে লাহে ন ডাঙৰ হৈ যাব লাহে লাহে তো এতিয়া ভণ্টিক লৈ ওলালোঁ আপোনাক যে কৈছিলোঁ লগৰজনৰ ঘৰলৈ যাম বুলি তেতিয়া ভণ্টিক লৈ ল'লোঁ তো ভণ্টিক মানে কিবা ছাতি এটাও লৈ দিব লাগিব কৈ আছিলে তাই আহিব পাৰে ধৰি তেতিয়া ভণ্টিৰ লগত ডাইৰেক্ট প্ৰথম তোমাৰ হোটেলত সোমাই পেলাই অলপ মিঠাই লৈ ল'ম মিঠাই লৈ পেলাই লগৰটো গুৰিলৈ যাম তাৰপৰা লগৰটো গুৰিলৈ গৈ তাৰপৰা তোমাৰ কালি মোবাইলটো দি থৈছিলোঁ যে মোবাইলটো যদি বনাইছে লৈ আহিম আৰু তোমাক ভণ্টিক বস্তুটো লৈ পেলাই তাৰপৰা আকৌ ঘৰলৈ আহিম ঠিক আছে কি ছাতি নো কি কিমান দামী 1000 অঁ ইমান পইচা নাই হয় মোক কি হ'ব এতিয়া আছে এই তুমিহে জানা ব'লা গৈ থাকোঁ ন তেতিয়া আপোনাৰ মিঠাইটো লৈ লওঁ তাৰপৰা ইয়াত মিঠাইটো লৈ লৈছোঁ তাৰপৰা যাম ঠিক আছে সিহঁতৰ ঘৰলৈ তো ইয়াত বুনিয়া আৰু জেলেপি অলপ লৈ লৈছোঁ তাৰপৰা নিমকি পেকেট এটা লৈ ল'ম তাৰপৰা সিহঁতৰ ঘৰলৈ গৈ থাকিম তো ফাইনেলি গাইছ আহি পালোহি এইফালে মায়ে ভাত খাই আছে কিবা এটা কৈ দিয়ক ইমান দিনৰ মূৰত আহিছোঁ প্ৰায় 7 মাহমান হ'ল মানুহে দেখিবলৈ নাইকিয়া আৰে সেই তাত আহিবলৈ সময় পালে মোবাইল নাপাওঁ তাৰমানে গম পায় তাত মোবাইল চোবাইল নাপাওঁ মোবাইল সঁচাকৈ নাপাওঁ তাই একোৱে নাপাওঁ তাত মানে অকল দেওবাৰে মোবাইল পাওঁ দেওবাৰে সেইবুলিও মানে 2 ঘণ্টামানৰ কাৰণে দিয়ে এনেকৈ টাইম গুচি যায় অলপ আগতে খিনাই গ'লোঁ অলপ ভালকৈ শুবলৈ নাপাওঁ হয় নাপাওঁ এতিয়া ফটোকপি মাৰি লওঁ কাৰণ বহুত দিনৰ মূৰত আহিছোঁ ন তো জাষ্ট ফটোকপি মাৰি লওঁ তাৰপৰা কথা পাতি থাকিম তেখেতৰ লগত এই কি কৈছা মা 17 তাৰিখে যাম 17 তাৰিখে তোমাৰ পিছবেলা যাম 17 তাৰিখে তোমাৰ তাৰপৰা 18 তাৰিখে 6টা বজাত ট্ৰেইন আছে তাকে চাই লওঁচোন কি হয় এইকেইদিন আৰু ইমান হেৰি হ'লোঁ আকৌ তোমাৰ বুধবাৰে কুৰা বাহিলেও যাব লাগে মাতি আছে পেহীহঁতে কিবা ভাওনা আছে ভণ্টিয়ে মই গুচি যাম নেকি তাকো আমাৰ আকৌ সকামো আছে নহ'লে আপোনালোক আমাৰ সকামৰ দিনাখনিয়ে যাব দেওবাৰে পৰিছে হ'বলা মানে হেৰি বেলেগ দিনাখনি বেলেগৰ আছে শুকুৰবাৰে তোমাৰ পাতানৰ ঘৰ আছে আমাৰ তাৰ ইমান দিনৰ মই লগ পালোঁ চা কিবা এটা কৈ দিয়ক তুমি ইমান দিনৰ মূৰত আহিছা মানে তাত কেনেকুৱা লাগিলে কথাটো কোৱাচোন বাৰু তুমি তাতে অলপ কষ্ট ৰাতিপুৱা সোনকালে উঠিব লাগে এতিয়া আকৌ বেছি ছুটিও দিয়া নাই 12 দিনৰ কাৰণে আহিছোঁ যামগৈ বাকী এনেই ট্ৰেইনিঙত একো কিবা কষ্ট চষ্ট পালা নেকি ট্ৰেইনিঙৰ মানে অকণমান কষ্ট হয় সেইবুলি নিজৰ কষ্টৰ ওপৰত মেটাৰ কৰে আৰু নিজে যে সহ্য কৰিব পাৰে এতিয়া পাৰ হৈ যাব তেনেকৈ কেইটামানৰ ওলাই গুচি গ'ল মানে এনেকৈ কৈ পেলাই কেইটামান গুচি গ'ল কষ্ট কৰিব নোৱাৰে ন তুমি আগতে কষ্ট কৰা মানুহ অঁ মানে যোনবোৰে কষ্ট কৰিব পাৰে নহয় অঁ সেইটোৱে নাই তাকে ঠিক আছে গড ব্লেছ ইউ অঁ তাকো ইমান দিনৰ মূৰত আহিছোঁ চাহ কৰিলে তো ভালো লাগিছে কিবা এটা মেক্সিমাম 7 মাহমান হ'ল ন 7 মাহৰ পাছত আহিছে ঠিক আছে দেওবাৰে আৰু দেওবাৰে সকামো আছে তাকে নিমন্ত্ৰণ কৰি থৈ গৈছোঁ যাতে যায় আৰু গোটেইকেইটা একেলগে নেকি অহা দেওবাৰলৈ ভাল ভাৱতে আছে ঠিক আছে হ'ব ফাইনেলি চাহ তাহ খাই লোৱা হ'ল তো এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ
এইখন ওলা নে কি আকৌ স্কুটি আৰে ভাই কিমান পৰিলে এখন ভালেই লাগিছে বাৰু 45,000 ইনষ্টলমেণ্ট নেকি ভালেই আছে দিয়া লগৰজনৰ তোমাৰ ইউটিউব চেনেল এটা আছে তাইও গৈ পেলাই অকণমান চাবগৈ ডিছক্ৰিপশ্যনত দা অজি ব্লগছ বুলি আছে নহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম তোমালোকে যিমান পাৰা অলপ তাক আগবাঢ়ি মানে সহায় কৰিবা তাৰ ভিডিঅ'বোৰ যিমান পাৰা লগৰবোৰে শ্বেয়াৰ কৰিবা ঠিক আছে অজি ব্লগছ বুলি আছে ন চব ভিডিঅ' মানে কমেডি ভিডিঅ' দিয়ে তই এটা হেৰি কৰাচোন এটা উলিয়াই দেখুৱা মানে শ্বৰ্ট এটা এইটো চাওক এইটো ফানি ভিডিঅ' দিয়ে মানে যাতে আগবাঢ়ি যাওক আৰু মোক যেনেকৈ ছাপৰ্ট কৰিছে আকৌ অকণমান ছাপৰ্ট কৰিবাকৈ গৈ পেলাই আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম ঠিক আছে তো এইফালে মেগী বনাই দিলে মায়ে খাইছা ভণ্টি খোৱা দেই লাজ কৰিছে লাজুকীয়া ছোৱালী আমাৰ ভণ্টিয়ে বেয়া লাজ কৰে দেই তো খাই লওঁ ৰ'ব মেগী তাৰপৰা আপোনাৰ লগত কথা পাতি আছোঁ জ্বলা বুলি ইমান দিলে খাবই পোৱা নেকি বহুত জ্বলা দিয়ে কেনেকৈ খাম বাৰু ইমান জ্বলা দিয়ে বহুত জ্বলা ফাইনেলি এতিয়া টাইমো হ'ল মেক্সিমাম 7টা বাজিলে তো মা গৈ থাকোঁ দেই গৈ থাকোঁ ভণ্টি যাওঁ যাওঁ দেই টাইমো হ'ল সুমিত যাওঁ অঁ ঠিক আছে গৈ এতিয়া ওলাই থাকোঁ ঘৰত গৈ লগ পাই আছোঁ ঠিক আছে ফাইনেলি ভণ্টিক ছাতিটো লৈ দিলোঁ মানে এতিয়া অলপ পিল ল'বলৈ আছে বৰ গা বেয়া তো পিলখিনি লৈ আপোনালোকক গজাই ঘৰলৈ যাম তো ফাইনেলি ঘৰ আহি পালোঁহি তো আজিৰ দিনটোত বহুত এনজয় কৰিলোঁ ৰাতিপুৱা বহুতৰ ঘৰলৈ গৈ আম খালোঁ তাৰপৰা আম খাই বৌৰ লগতো বহুত কথা পাতিলোঁ তাৰপৰা আহি পেলাই তোমাক ভণ্টিক ছাতি লাগে বুলি কৈছিলে তাইক অলপ ফুৰাই নিলোঁগৈ ফুৰাই গৈ পেলাই তাৰপৰা মোৰ যোনজন লগৰ মানে সৰুৰে তেওঁলোকতে পঢ়া সিহঁতৰ ঘৰলৈ গ'লোঁ সিহঁতৰ ঘৰতো গৈ বহুত আগৰ কথা পাতিলোঁ এতিয়া কথা পাতিলোঁ বহুত এনজয় কৰিলোঁ আৰু তাৰ মই চেনেলটো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে অলপ মানে তাৰ চেনেলটো মানে শ্বেয়াৰ কৰি দিবা তাৰ চেনেলটো ঠিক আছে মোক যেনেকৈ ছাপোৰ্ট কৰিছে তাকো অলপ সহায় কৰি দিবা কাৰণ সিও মোক আগতে বহুত সহায় কৰিছিলে পঢ়া শুনাৰ ক্ষেত্ৰত তাৰপৰা বহুত নজনা কথা জানিছিলোঁ তো আজি সিহঁতৰ ঘৰলৈ গ'লোঁ মাতি আছিলে ঠিক আছে বহুত ভাল লাগিলে তো আজিৰ ভিডিঅ'টো বহুত এনজয় কৰিলোঁ আৰু কিছুমান তাকো গৈ কিবা যোনবোৰ শ্বেয়াৰ কিবা ক'বলগীয়া কথা আছিলে তাৰ লগতো গৈ পাতিলোঁগৈ ঠিক আছে তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ এনেকৈয়ে মোক সদায় ছাপোৰ্ট কৰি যাব আৰু এনেকৈয়ে ভ্লগ হওক ইনফৰ্মেটিভ ভিডিঅ' হওক তোমালোকক সদায় দি যাম আৰু যাতে তোমালোকৰ সহায় হওক মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৰি যাম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিমান পাৰা বন্ধুসকলে শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ